খুব বেয়া যে জন্মাষ্টমী তাৰ মাজতে দৰ্শকে নাটক চাবলৈ আহিছে। আমি কি ক'ম আৰু ধন্যবাদ জ্ঞাপন কৰাৰ বাহিৰে আমাৰ ভাষা নাই আচলতে। আৰু আবাহনৰ এই বৰ্ষত বিশেষকৈ এটা বৰ মানে অনস্বীকাৰ্য কথা এটা যে 3খন নাটকত সমানে দৰ্শক, এইটো বৰ ডাঙৰ কথা আমাৰ কাৰণে। যোৱাকালি অহংকাৰ নাটকখনত একদম হাউচফুল দৰ্শক, খুব নাটকখন ৰিয়েকশ্যন বৰ ভাল। আজি মীনাক্ষী সন্ধিয়া আপোনালোকে দেখিছে হাউচফুল দৰ্শক। দিলীপ গাৰ্গ কইনা আহিছেতো সমানেই দৰ্শকৰ হেঁপাহ দেখিবলৈ পোৱা গৈছে। এই 3টা নিশাত সমানেই দৰ্শকে নাটকসমূহ চাবলৈ অহাটো বৰ ডাঙৰ সৌভাগ্যৰ কথা আচলতে। কমিটিবোৰৰ কাৰণেও ভাল কথা, থিয়েটাৰ কৰ্তৃপক্ষৰ কাৰণেও ভাল কথা, দৰ্শক ৰাইজৰ কাৰণেও ভাল কথা। বাকী আমি তিহুৱাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 2-3 বছৰ মানে গেপৰ পিছত ইয়ালৈ আহিছোঁ নেকি। আগতে আহিছিলোঁ, আগতেও বহুত দৰ্শকৰ হেঁপাহ দেখিবলৈ পোৱা গৈছে। গতিকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইজন দৰ্শক যিসকল আহিছে এই জন্মাষ্টমীৰ মাজত, মানে বৰষুণৰ মাজতো আগবাঢ়ি আহিছে যে নাটক চাবলৈ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাটকখনে খুব সুন্দৰ মেছেজ আছে। এটা হৈছে আমি সচৰাচৰ দেখি থাকোঁ নহয়, মানসিকভাৱে বিকাৰগ্ৰস্ত যিসকল মানুহক দেখোঁ, আমি দেখি হাঁহোঁ সদায়, প্ৰত্যেকজন মানুহে হাঁহে। নাটকতো হয়, যেতিয়া আমি দেখাওঁ প্ৰথমতে মানুহে হাঁহে, পিছত লাহে লাহে অনুভৱ কৰে যে আচলতে হহাৰ কথা নহয়, এটা ডাঙৰ এটা বিষয়বস্তু। আমি প্ৰত্যেকেই সেই তেনেধৰণৰ মানুহখিনিৰ মানসিকতানো কি, তেওঁলোকেনো কি অন্তৰ্দ্বন্দ্বত ভুগি সেই পৰ্যায় পায়গৈ, বা কেনেধৰণৰ এটা মানসিক পৃথিৱী চলি থাকে, সেইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰা হৈছে নাটকখনৰ যোগেদি। আৰু মই বিশেষকৈ তেনেকুৱা এটা চৰিত্ৰ প্ৰথম ৰূপায়ণ কৰিছোঁ। বিশেষভাৱে সক্ষম ছোৱালীৰ অভিনয় কৰিছিলোঁ, কিন্তু মানসিক বিকাৰগ্ৰস্ত এগৰাকী ছোৱালীৰ অভিনয় প্ৰথমবাৰ কৰিবলৈ পাইছোঁ। মোৰ কাৰণে বৰ চেলেঞ্জিং হৈছে, বৰ টান চৰিত্ৰটো কৰিবলৈ, কাৰণ কোনো তাতে গ্ৰাফ নাথাকে তেনেকুৱা ধৰণৰ চৰিত্ৰ এটা কৰিবৰ কাৰণে। হয়তো বা বহুত বেছি হৈ যাব পাৰে, নহয় একেবাৰে কম হৈ যাব পাৰে, তাক পৰিসীমাত ৰখাটো বৰ টান। গতিকে মোৰ কাৰণে খুব চেলেঞ্জিং হৈছে। আৰু দ্বিতীয়তে এই যে আমাৰ ছ'চিয়েল মাধ্যমৰ যোগেদি আমি কি ধৰণৰ এটা পৰিৱেশত জীয়াই আছোঁ, যে প্ৰতিনিয়ত যে প্ৰতিক্ষণত মুক্ত বিহংগ পক্ষী হৈ যে ছ'চিয়েল মিডিয়াত আমি প্ৰত্যেকে আগ্ৰাসন দেখুৱাই থাকোঁ, সেই বস্তুবোৰৰ কথাও দেখুৱাবলৈ চেষ্টা কৰা গৈছে নাটকখনৰ যোগেদি। আৰু স্বয়ম্ভూ কিছুমান ব্যক্তিসকলে এই মানে TRPৰ কাৰণে যেনেকুৱা ধৰণৰ সঁচা মিছা কৰা যায়, যিবোৰ আমি সচৰাচৰ দেখি থকা আজিকালি সমাজত চলি থাকে, তেনেধৰণৰ বাৰ্তা কিছুমান আছে। আৰু ৰাইজে কিন্তু বহুতে আহি পেলাই আমাক কৈছিল, মানে বিশেষকৈ নাটকখনৰ যিটো বিষয়বস্তু, যিটো বাৰ্তা খুব ভাল পাইছে মানুহে চাই। মনোৰঞ্জন আছে, লাগিবই মনোৰঞ্জন, তাৰ মাজতে কিন্তু এটা বাৰ্তাবহুল বিষয়বস্তু আমি আনিব লাগিব দৰ্শকৰ মাজলৈ। গীত 3টাই জনপ্ৰিয় হৈছে এইবাৰ আবাহনৰ। এইটো চিকুটি নিদিবা এইখন নাটকৰ, মৰম জানো এনেকুৱা অহংকাৰ নাটকখনৰ, আৰু বেয়া পাবা নে কি কোৱা সেই গানটো হৈছে নতুন সাজেৰে দিলীপ গাৰ্গ কইনা আহিছে। 3খন নাটকৰ 3টা গানো জনপ্ৰিয় হোৱাটো কম কথা নহয়, দৰ্শকে আদৰি লৈছে। আৰু বাকী গীতসমূহ আদৰি লওক, নাটকসমূহো আদৰি লওক, নাটক চাওক, আটাই নাটক চাওক, কামনা কৰিছোঁ। নহয়, আচলতে যিবোৰ হৈ থাকে আমি সেইবোৰে দেখুৱাওঁ ন নাটকত আচলতে আমি সমাজৰ এখন প্ৰতিচ্ছবি। এতিয়া সমাজত চলি থকা মানসিক বিকাৰগ্ৰস্ত ছোৱালী এজনীৰ চৰিত্ৰ আমি দেখুৱাইছোঁ। এজন খুব উচ্চাকাংক্ষী ব্যৱসায়ী, যি নিজৰ ব্যৱসায়ৰ নামত এটা পৰিয়াল, এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি পেলালে, তেনেকুৱা এটা চৰিত্ৰ দেখুৱাইছোঁ। স্বয়ম্ভూ কিছুমান সাংবাদিক থাকে, যিসকলে নিজে কোনো ধৰণৰ তেওঁলোকৰ অস্তিত্ব নথকা কিছুমান সাংবাদিক আমি দেখিবলৈ পাওঁ, যিসকলে খুব সততাৰে নিষ্ঠাৰে কাম কৰি আছে। তেওঁলোক আমাৰ কাৰণে নমস্য, সদায় নমস্য। কিন্তু যিসকলে এনেধৰণৰ পক্ষপাতিত্বমূলক বা নাটকখনত যিধৰণে দেখুওৱা গৈছে, তেনেকুৱা চৰিত্ৰ আমি দেখিবলৈ পাই থাকোঁ নহয় সমাজত সচৰাচৰ। গতিকে সমাজত চলি থকা চৰিত্ৰসমূহহে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ পৰা ৰাইজে বিশ্লেষণ কৰিব কোনবিলাক আমাক লাগে, কোনবিলাক আমাক নালাগে। সেইটো নাটকসমূহৰ বাৰ্তা আচলতে। আমি দেখাবহে পাৰোঁ এনেকুৱা ধৰণৰ সমাজত চলি আছে, তাকে ৰাইজে সিদ্ধান্ত ল'ব, কি ৰাইজে গ্ৰহণ কৰিব, কি ৰাইজে অগ্ৰাহ্য কৰিব। আৰু নমস্কাৰ, চালোঁ, সঁচাকৈ বৰ ভাল লাগিছে। আৰু নতুন চাবৰ কাৰণে এইখন ড্ৰামা বৰ অতিকৈ সুন্দৰ, আৰু বহুতকেইটা দিশ আছে নাটকখনৰ। আচলতে আন্তঃগাঁথনিটো খুবেই ভাল লাগিছে। আৰু জনসমুদ্ৰ দেখিছেই আপোনালোকে, বহুত জনসমুদ্ৰ, আৰু চব ৰাইজৰ মনোভূত হৈছে। আৰু এইটো আচলতে কিছুমান কথা অন্তৰত লাগি যায়, সেই ফেক্টটো আনিব পাৰিছে এই নাটকখনত। নাটকখনৰ বহুত মূল্যাংকন আছে, জানিব লগা বহুত আছে। এইখিনি হয়, সেইটো কথাই কৈছোঁ মই। সেইটো কথা মই ভাঙি কোৱা নাছিলোঁ। আচলতে হয়, মিডিয়াত অলপ মিডিয়াম ৰিফৰ্ম হোৱাৰ কথাটো কৈছে, আৰক্ষী ৰিফৰ্ম হোৱাৰ কথা কৈছে, কোৰ্ট কাছাৰী ৰিফৰ্ম হোৱাৰ কথা কৈছে। এটা ভাল দিশ দিছে, ভাল এটা মেছেজ এটা ৰাইজৰ মাজত দাঙি ধৰিছে, অলপ ব্যতিক্ৰমী, সেইকাৰণে অলপ ভাল লাগিছে। গীতবোৰ বঢ়িয়া হৈছে, গীতবোৰৰ বঢ়িয়া, গীতবোৰৰ সুৰ টিউনিং
বা তাৰ অৰ্থটো খুব বঢ়িয়া হৈছে, ভালেই হৈছে আৰু শুনিবলৈ বৰ অতি সুন্দৰ হৈছে, অতি মধুৰ হৈছে। দৰ্শক কিন্তু ওলাই আহিছে। দৰ্শক ওলাই আহিছে আৰু আজি দৰ্শকটো দেখিছে ফুল শ্ব' আৰু ছেকেণ্ড শ্ব' হ'বই, এইটো এটা হাউচফুল হৈছে, ৰাইজৰ মনোগ্ৰাহী হৈছে আৰু খুব অতি সুন্দৰ আৰু অতি ভাল লগা হৈছে। সেইটোৰ কাৰণে আমি কওঁ আৰু এই চকতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই আবাহন থিয়েটাৰটো আবাহন ইজ আবাহনৰ আনকনকাৰেবল, আবাহনক কহিনুৰক কোনো ডাউন দিব নোৱাৰে। গতিকে আবাহন সদায় থাকক, প্ৰস্তুতি বাক আমি আশীৰ্বাদ কৰিছোঁ। তেখেতৰ দৰে এজনী ছোৱালী মহিলাই যে এনেকৈ আগবাঢ়িছে সেইটোৱেই আমি আচলতে বাখনা ল'বলগীয়া। এইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।